নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম আপোনালোকক আৰু এটা নতুন ভিডিঅ' লৈ। আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক দেখাম যে আপোনালোকে পুৰণা ভোটাৰ আইডি কাৰ্ডসমূহ কেনেদৰে নতুন PVC কাৰ্ডত বনাব পাৰে। তো ইয়াৰ বাবে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাব আৰু যদি চেনেলটোত প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অন কৰি দিব। ভোটাৰ আইডি PVC কাৰ্ডত বনাবলৈ আপোনালোকে ভোটাৰ হেল্পলাইন এই এপ্লিকেশ্যনটো আপোনালোকৰ মোবাইলত ইনষ্টল কৰি ল'ব। ইনষ্টল কৰাৰ পিছত আপোনালোকে এপটো অপেন কৰিব। অপেন কৰাৰ পিছত আপোনালোকে তলত দিয়া নিউ ইউজাৰত ক্লিক কৰি ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব। তো মই আগতে ৰেজিষ্ট্ৰেশ্যন কৰি ৰাখিছোঁ, তো মই জাষ্ট লগ ইনহে কৰিম। যদি আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰোঁতে কিবা অসুবিধা পায় তেন্তে মোক কমেণ্টত জনাব, মই আপোনালোকক নিশ্চয় সহায় কৰিম। তো লগ ইন কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱা এটা পেজ খোল খাব। তো ইয়াত আপোনালোকে ভোটাৰ ৰেজিষ্ট্ৰেশ্যন এই অপশ্যনটোত ক্লিক কৰি দিব। তাৰপিছত আপোনালোকে তলফালে স্ক্ৰল কৰি ফ্ৰম এইড কাৰেকশ্যন অফ এণ্ট্ৰিজ অপশ্যনটোত ক্লিক কৰি দিব। তাৰপিছত আপোনালোকে তলত দিয়া লেটছ ষ্টাৰ্ট অপশ্যনটোত ক্লিক কৰি দিব। তাৰপিছত ইয়াত আপোনালোকে য়েছ ছিলেক্ট কৰি নেক্সটত ক্লিক কৰি দিব। তাৰপিছত ইয়াত আপোনালোকে ওপৰত আপোনালোকৰ পুৰণা ভোটাৰ আইডিৰ নম্বৰটো এণ্টাৰ কৰিব লাগিব আৰু তলত আপোনালোকে আপোনালোকৰ ষ্টেট ছিলেক্ট কৰিব লাগিব। পুৰণা ভোটাৰ আইডি আৰু ষ্টেট ছিলেক্ট কৰাৰ পিছত আপোনালোকে তলত দিয়া ফেটছ ডিটেইলছ অপশ্যনটোত ক্লিক কৰি দিব। তাৰপিছত আপোনালোকে তলত দিয়া প্ৰচিড অপশ্যনটোত ক্লিক কৰি দিব। ইয়াত আপোনালোকে যিখন ভোটাৰ আইডিৰ নম্বৰ এণ্টাৰ কৰিছিল তাৰ গোটেই ডিটেইলছ শ্ব' হৈ যাব। তো আপোনালোকে তলত দিয়া নেক্সটত ক্লিক কৰি দিব। তাৰপিছত আপোনালোকে তলফালে স্ক্ৰল কৰি আধাৰ নম্বৰ আৰু মোবাইল নম্বৰ এই দুইটা অপশ্যন ফিল কৰি নেক্সটত ক্লিক কৰি দিব। তো ইয়াত আধাৰ নম্বৰটো ফিল কৰা হৈ গৈছে, তো মই তলত দিয়া মোবাইল নম্বৰটো ফিল কৰি নেক্সটত ক্লিক কৰি দিম। আপোনালোকে বিচাৰিলে আপোনালোকৰ ইমেইল আইডিও ইয়াত এণ্টাৰ কৰিব পাৰে। নেক্সটত ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱা এটা পেজ খোল খাব। তো ইয়াত আপোনালোকে থাৰ্ড অপশ্যনটো ছিলেক্ট কৰিব। ইয়াৰ অৰ্থ হৈছে যে আপোনালোকে কোনো ধৰণৰ ভুল শুধৰাব যোৱা নাই, জাষ্ট আপোনালোকৰ কাৰ্ডখন ৰিপ্লেচ কৰিব বিচাৰিছে। তো 3 নম্বৰ অপশ্যনটো ছিলেক্ট কৰি আপোনালোকে তলত দিয়া নেক্সটত ক্লিক কৰি দিব। তাৰপিছত ইয়াত আপোনালোকে আপোনালোকৰ কাৰ্ডখন ৰিপ্লেচ কৰাৰ এটা কাৰণ ছিলেক্ট কৰিব লাগিব। তো ইয়াত আপোনালোকে মাজৰ অপশ্যনটো ছিলেক্ট কৰিব। ইয়াৰ অৰ্থ হৈছে যে আপোনালোকৰ কাৰ্ডখন কিবা দুৰ্যোগত ক্ষতিগ্ৰস্ত হৈছে। তাৰপিছত আপোনালোকে তলত দিয়া অপশ্যনটোত টিক মাৰ্ক লগাই নেক্সটত ক্লিক কৰি দিব। তাৰপিছত ইয়াত আপোনালোকে প্লেচ অফ এপ্লিকেশ্যন অৰ্থাৎ আপোনালোকে য'ৰ পৰা আবেদন কৰি আছে সেই ঠাইখনৰ নাম এণ্টাৰ কৰি দিব। প্লেচ অফ এপ্লিকেশ্যন এণ্টাৰ কৰাৰ পিছত আপোনালোকে তলত দিয়া ডান অপশ্যনটোত ক্লিক কৰি দিব। তো ইয়াত আপোনালোকে ফিল কৰা গোটেই ডিটেইলছখিনি শ্ব' হ'ব। তো আপোনালোকে ভালদৰে চাই লৈ তলত কনফাৰ্ম অপশ্যনটোত ক্লিক কৰি দিব। কনফাৰ্ম অপশ্যনটোত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ আবেদন সম্পূৰ্ণ হৈ যাব আৰু এটা ৰেফাৰেন্স নম্বৰ আপোনালোকৰ সন্মুখত আহি পৰিব। এই ৰেফাৰেন্স নম্বৰটোৰ সহায়ত আপোনালোকে আপোনালোকৰ কাৰ্ডখনৰ ষ্টেটাছ চাব পাৰিব। তো এই নম্বৰটো আপোনালোকে ৰাখি থ'ব। তো আবেদন কৰাৰ কেইদিনমান পিছত আপোনালোকৰ পোষ্ট অফিচত এই কাৰ্ডখন ৰিচিভ হ'ব। তো আপোনালোকে খবৰ ৰাখিব। তো বন্ধু বান্ধৱীসকল, যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে ভিডিঅ'টো এটা লাইক কৰি দিব আৰু এনেধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'বোৰ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একদম নাপাহৰিব।